গধূলিৰ চাহ খাব লৈছোঁ। এয়া অকণমান চেৱৈ খাব লৈছোঁ। এয়া চেৱৈ খোৱা কাপটো দেখিছেনে? চাহৰ কাপো নহয়, বাতিও নহয়, ধুনীয়া। এইটো এটা মানে কি বাতি, চাহৰ কাপ বুলিয়ে ক'ব পাৰি, কিন্তু চাহ খোৱাই নাযায়। এইটোত মানে কিবা এনেকুৱা নাস্তা পাতি লৈ খোৱা যায় আৰু। বাতিটো কেনেকুৱা লাগিছে ক'বচোন আপোনালোকে। আজি বনাব লৈছোঁ এয়া ব্ৰইলাৰ, প্ৰায় 4 কেজি ওজনৰ ব্ৰইলাৰ, 2টা ব্ৰইলাৰ হয়। আৰু ইফালে মই দিছোঁ কেৰাহীত তেল আৰু পিঁয়াজ। এইখিনি এতিয়া ধুনীয়াকৈ অকণমান 4-5টা আলু দিম, আলু দি এনেকৈ ভুনাকৈ বনাম। আৰু হ'ল গৰৈ মাছৰ চাটনি বনাম, শুকান জলকীয়া দিছোঁ, পিঁয়াজ দিম, এনেকৈ গৰৈ মাছৰ চাটনিটো বনাম ৰাতিৰ কাৰণে। এয়া আজি যে ব্ৰইলাৰ বনাইছোঁ, এয়া আচলতে বনাইছোঁ মানে কি মোৰ ল'ৰা আৰু কেইজনমান ল'ৰা এনেকৈ তাৰমানে খানা খাব। সিহঁতে বাহিৰত বনাব খুজিছিল, কিন্তু মই মানে বনাব নিদিলোঁ। মই বোলো ঘৰতে ময়ে বনাই দিওঁ, সেইকাৰণে মানে মই বনাব লৈছোঁ। সিহঁতে মানে পইচা উঠাই মানে এনেকৈ মানে আজি ব্ৰইলাৰেৰে খানা খাব। আৰু মই ক'লোঁ যে ময়ে বনাই দিওঁ, কিন্তু পাকঘৰতে বনালোঁ। আৰু বাহিৰত বনাব খুজিছিল, আৰু বতৰটোও বেয়া, কিনকিনকৈ বৰষুণ দি আছেতো, সেইকাৰণে পাকঘৰৰ ভিতৰতে খানাটো ময়ে বনাই দি আছোঁ। আৰু এতিয়া মই মছলাখিনি দিম। এয়া নিমখ, এতিয়া দিম হালধি, আৰু জলকীয়া গুড়ি মই 1 চামুচেই দিম। এয়া জালুকৰ গুড়ি, আৰু ইফালে জিৰাৰ গুড়ি দিম। এইখিনি আদা আৰু নহৰুটো অকণমান পিছত মই দি আছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ দি লওঁ। ব্ৰইলাৰ সকলোৱে বনায়, কিন্তু মানে মই বনাইছোঁ এনেকৈ এবাৰ, এনেই চিম্পুলকৈ, আৰু সকলোৱে বনাই এনেকৈ খায়। মই তথাপিও এনেই বনাই অকণমান ভিডিঅ'টো কৰিছোঁ। আৰু ইয়াতে আদা নহৰু দিলোঁ, আৰু এতিয়া দিছোঁ বিলাহী, আৰু বিলাহীখিনি অকণমান মজোৱাৰ পিছত মানে মই ইয়াতে আলু দি দিম। এয়া মই ইয়াতে আলুও দিলোঁ, বিলাহীখিনি অকণমান সিজিছে, এতিয়া ইয়াতে দিলোঁ আলু। একদম শেষত যেতিয়া তৰকাৰীটো হ'বগৈ, তেতিয়া মই ইয়াতে লং আৰু ইলাচি দিম। ডাঙৰ কেৰাহীত বনাইছোঁ দেই। এয়া চাওক, মোৰ তৰকাৰী হৈ গ'ল, আলু, বিলাহী আৰু ব্ৰইলাৰ। ইহঁতক এতিয়া খাবলৈ দিম আৰু।